মৰমৰ অগণিহঁত কেনে আছা? আজি আমি এটা সাধু শুনো আহা। শিশু হনুমানৰ কাহিনী। হনুমানকতো তোমালোকে চিনি পোৱাই নহয় জানো? ৰাম ভক্ত হনুমান বৰ বীৰ আছিল। মাদৰৰাজ কেশৰী আৰু মাতৃ অঞ্জনাৰ পুত্ৰ হনুমান বৰ উৎপতীয়া আছিল। তেওঁৰ সৰুকালটো বিভিন্ন খেল ধেমালি দুষ্টামিৰে ভৰা আছিল। এঠাইত থাকিব নোৱাৰিছিল তেওঁ। ইঠাইৰ পৰা সিঠাই লগৰীয়াৰ সৈতে খেলি ধূলি ঘূৰি ফুৰিছিল। আৰু এনেকৈ ঘূৰি ফুৰোঁতে এদিন তেওঁ সূৰ্যটো দেখিবলৈ পালে। খিৰিকীৰে তেওঁ সূৰ্যটোৰ সৌন্দৰ্য চাই থাকোঁতে ভাবিলে যে এইটো এটা কিবা খোৱা বস্তু। সেই সময়ত হনুমানৰ ভোকো লাগি আছিল। গতিকে তেওঁ বেলিটোৰ কাষলৈ উৰি গ'ল আৰু বেলিটোক থাপ মাৰি ধৰি গিলি থৈ দিলে। বেলি যেতিয়া হনুমানৰ পেটৰ ভিতৰলৈ গ'ল, গোটেই পৃথিৱীতে আন্ধাৰ বিয়পি পৰিল। মানুহ জীৱ জন্তু সকলোৱে ভয় খালে। আনকি দেৱতাসকলেও ভয় খালে। দেৱতাসকলে ত্ৰাহিমাম ত্ৰাহিমাম বুলি চিঞৰিবলৈ ধৰিলে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গোটেই দেৱতাসকলৰ অনুৰোধত অৱশেষত যেনিবা হনুমানে বেলিক তেওঁৰ পেটৰ ভিতৰৰ পৰা উলিয়াই দিলে। পৃথিৱীলৈ যেতিয়া পোহৰ আহিল, তেতিয়াহে সকলোৰে মুখত হাঁহি বিয়পি পৰিল। পৃথিৱীৰ জীৱ জন্তু মানুহ দেৱতা সকলোৱে যেন শান্তিৰে উশাহ ল'ব পাৰিলে। সাধুটো বাৰু কেনে লাগিলে জনাবাচোন কমেণ্টত। আৰু এনে সাধু লৈ পুনৰ আহিম দেই। এতিয়ালৈ বিদায়।